লাইফ চেঞ্জিং মটিভেশ্যনেল স্পীচ আশা কৰোঁ আপোনালোকে হৃদয়ংগম কৰিব আৰু আঁকোৱালি ল'ব। সংকটপূৰ্ণ সময় সংসাৰৰ আটাইতকৈ ডাঙৰ যাদুঘৰ, কিয়নো ই এক মুহূৰ্ততে আপোনাৰ চাৰিওকাষত থকা শুভাকাংক্ষীৰ মুখা খুলি দিয়ে। দুজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব, এজন অতিব্যস্ত আৰু আনজন অহংকাৰী, কিয়নো তথাকথিত ব্যস্ত ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰিহে কথা পাতে আৰু অহংকাৰী ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কথাহে মনত ৰাখে। আনক প্ৰতাৰণা কৰি এইটো নাভাবিব যে আপুনি কিমান চতুৰ, এইটো ভাবক যে সেই ব্যক্তি যাক আপুনি প্ৰতাৰণা কৰিলে তেখেতে আপোনাৰ ওপৰত কিমান বিশ্বাস ৰাখিছিল। মানুহৰ এটা স্বভাৱ আছে, যদি আপুনি কাৰোবাক এবাৰ সহায় নকৰে তেন্তে তেওঁক আগতে কৰা সকলো সহায় তেওঁ পাহৰি যায়। সেইবাবে মানুহক সহায় কৰাৰ ক্ষেত্ৰতো ভাবি চিন্তি ল'ব। সদায় মনত ৰাখিব, সমস্যাৰ কোনো আকাৰ নাথাকে, কেৱল সেই সমস্যা সমাধান কৰাৰ বা কৰিব পৰা আপোনাৰ ক্ষমতা অনুসৰিহে তাক আপুনি ডাঙৰ বা সৰু বুলি আখ্যা দিব পাৰে। ব্যক্তিয়ে ব্যক্তিক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে। প্ৰতাৰণাৰ উৎপত্তি বিশ্বাসৰ আধাৰত হয়, কিয়নো বিশ্বাস নাথাকিলে আপুনি কাৰো ওচৰত সহায় নিবিচাৰে বা কাৰোৰ পৰা প্ৰতাৰিত হোৱাৰ অনুভৱো নকৰে। জীৱনত আনক সিমান কষ্ট দিব যিমান কষ্ট আপুনি নিজে সহ্য কৰিব পাৰে। আনক কষ্ট দি বৰ ভাল লাগে, কিন্তু সেই কষ্ট নিজৰ জীৱনত হ'লে কান্দোনত ভাঙি পৰে। জীৱনত কোনো ব্যক্তিয়ে নিজক এনেই সলনি নকৰে বা স্বাভাৱিকতে সলনি নকৰে। পৰিস্থিতি জীৱনত এনেকৈ উদ্ভৱ হয় যে সেই ব্যক্তি সলনি হ'বলৈ বাধ্য হৈ পৰে। কাৰোবাৰ ওচৰত সহানুভূতি নিবিচাৰিব, কিয়নো সহানুভূতি বিচাৰিলে আপুনি সহায়ো নাপায় আৰু সন্মানো নাপাব পাৰে। সেইবাবে নিজৰ স্বাভিমান ইমান শক্তিশালী কৰক যাতে আনেহে আপোনাৰ ওচৰলৈ সহায় বিচাৰিবলৈ বাধ্য হয়। এই কথা ভাবি কেতিয়াও আক্ষেপ নকৰিব যে কাম আপোনাৰ কিন্তু নাম আনৰহে হৈছে। মনত ৰাখিব, সদায় শলিতা আৰু তেলহে পুৰে, অথচ সকলোৱে কয় বন্তি জ্বলে। মনত ৰাখিব, যদি আপোনাৰ সপোন ডাঙৰ তেতিয়া আপোনাৰ প্ৰচেষ্টা কেতিয়াও সৰু হৈ থাকিব নোৱাৰে। যদি কোনোবাই আপোনাক বিশ্বাসভংগ কৰিছে তেন্তে তেখেতক ধন্যবাদহে জনাব, কিয়নো ই আপোনাক এটা শিক্ষা দিয়ে যে মানুহৰ প্ৰতি বিশ্বাস ভাবি চিন্তিহে কৰিব লাগে। মানুহ জাতি বৰ স্বাৰ্থপৰ। যেতিয়া কাৰোবাক পচন্দ কৰে তেতিয়া তাৰ বেয়া গুণ নেদেখে, কিন্তু যেতিয়া কাৰোবাক অপচন্দ কৰে বা পচন্দ নকৰে তেতিয়া তেওঁৰ ভাল গুণ নেদেখে। দুৰ্বল ব্যক্তি কেতিয়া থমকি ৰয় যেতিয়া তেওঁৰ ভাগৰি পৰে, কিন্তু সাহসী ব্যক্তি তেতিয়াহে থমকি ৰয় যেতিয়া তেওঁ বিজয় হাচিল কৰে। নিজৰ বাবে নহ'লেও অন্ততঃ আপুনি সেইসকলৰ বাবে সফল হ'বলৈ চেষ্টা কৰক বা সফল হওক যিসকলে আপোনাক অসফল বা ব্যৰ্থ হৈ থকাটো বিচাৰে বা কামনা কৰে। আপোনাৰ ডাঙৰ লক্ষ্য বা সপোন ঠেক দৃষ্টিভংগী সম্পন্ন ব্যক্তিৰ আগত প্ৰকাশ নকৰিব, কিয়নো সিমান ভাবিব পৰা ক্ষমতা তেওঁৰ নাই। প্ৰত্যেক ক্ষণত আনৰ সফলতাৰ বিষয়ে জানিব বিচৰাৰ পৰিৱৰ্তে
নিজৰ সফলতাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰক। মানুহে কয়, প্ৰেম যদি সঁচা হয় পুনৰ ঘূৰি আহিব। মই আপোনাক সুধিব বিচাৰোঁ, প্ৰেম যদি সঁচাই হ'লহেঁতেন সি আপোনাক ত্যাগ কৰি নগ'লহেঁতেন। কোনোবাই যদি আপোনাক ত্যাগ কৰে তেতিয়া আপুনি চিন্তা নকৰিব, কিয়নো বেয়া ব্যক্তি আঁতৰি যাবই লাগিব, যাতে আপোনাৰ জীৱনলৈ ভাল ব্যক্তি আহিব পাৰে। যি ব্যক্তিয়ে আপোনাৰ কথাৰ অৰ্থ বুজি নাপায় সেই ব্যক্তিৰ ওচৰত মনে মনে থকাই উত্তম। আশা কৰোঁ এই কথাকেইটাই আপোনাৰ জীৱনৰ কোনোবা নহয় কোনোবা এটা দিশত স্পৰ্শ কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোক কুশলে থাকক, মংগলে থাকক।